এখন চৰকাৰী স্বাস্থ্য খণ্ডৰ পুতৌজনক অৱস্থা। চিকিৎসালয় নহয় যেন এৰাবাৰীহে। নাই উন্নত চিকিৎসক, নাই উন্নত চিকিৎসা ব্যৱস্থা। নিশা হ'লেও ৰোগীয়ে লাভ নকৰে চিকিৎসা। বাৰিষা এবুকু পানী হয় চিকিৎসালয়খনত। ৰাজ্য চৰকাৰৰ হওক বা কেন্দ্ৰীয় চৰকাৰৰ হওক, বিভিন্ন আঁচনিৰ দ্বাৰা কোটি কোটি টকা খৰচ কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মান উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো প্ৰকৃতাৰ্থ উন্নয়ন হোৱা নাই চৰকাৰী চিকিৎসালয় সেৱা। চিকিৎসালয়ত বিল্ডিঙৰ ওপৰত বিল্ডিং, কিন্তু ৰোগীক চিকিৎসা কৰা দেখিলে ৰাইজৰ চকু কপালত উঠিব। বিল্ডিং নিৰ্মাণৰ বাবে বজালী জিলালৈও আহিছে বিভিন্ন আঁচনিৰ ধন। বজালী জিলাৰ সদৰ পাঠশালাত সম্পূৰ্ণ হৈ উঠিছে 100খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ৰ কাম, কিন্তু নাই নাৰ্ছ, নাই চিকিৎসক। ৰাইজে নাপায় উপযুক্ত চিকিৎসা। বিভিন্ন পৰীক্ষাৰ বাবে নাই যন্ত্ৰ পাতিৰ সুবিধা আৰু নাপায় কোনো ধৰণৰ সেৱা। ৰোগীৰ সংখ্যা অনুপাতে নাই নাৰ্ছ আৰু চিকিৎসক। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও পদ খালী হৈ আছে। স্বাস্থ্য বিভাগে ৰাইজৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণহে কৰিছে, কিন্তু চিকিৎসা সেৱাৰ মান কিমান উন্নত তাত দিয়া নাই নজৰ। এতিয়া স্থানীয় ৰাইজৰ লগতে বজালী দল সংগঠনে বজালী স্বাস্থ্য খণ্ডৰ মান উন্নয়নৰ লগতে বাৰিষা বানৰ পূৰ্বে পুৰণি ঘৰটোৰ পৰা দুমহলীয়া ভৱনটোলৈ ৰোগীসকলক স্থানান্তৰ কৰি ৰোগীসকলৰ সুবিধা কৰি দিয়াৰ দাবী জনাইছে। পাঠশালা শ্বহীদ মদন নেওতা অসামৰিক চিকিৎসালয় বজালী অঞ্চলৰ কেৱল মাত্ৰ এখন চিকিৎসালয় বুলি ক'লে ভুল নহ'ব, য'ত বিভিন্ন ধৰণৰ বহু ব্যস্ত বা বিভিন্ন ধৰণৰ ৰোগী ইয়াত আহি উপস্থিত হয় এটা ভাল চিকিৎসা পোৱাৰ কাৰণে। কিন্তু ইয়াত ভাল চিকিৎসা হয়নে নহয় সেইটো কিন্তু ডাঙৰ প্ৰশ্ন। ভাল চিকিৎসা হোৱাৰ পৰিৱৰ্তে ইয়াত কি হয়? ইয়াত ভাল চিকিৎসা হোৱাৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰেফাৰৰ কাগজখন নিবলৈ আহে। এখন চিকিৎসালয় আছে, যিখন চিকিৎসালয়ত কৃত্ৰিম বানপানী বা যিকোনো ধৰণৰ বানপানীৰ সৃষ্টি হ'লে ইয়াত ৰোগীসকলক স্থানান্তৰ কৰিব লগা হয়। স্থানান্তৰ ক'ত কৰিব লগা হয়? এটা গেষ্ট হাউচ এটাত। গেষ্ট হাউচ এটাত ইয়াৰ ৰোগীসমূহক, বিভিন্ন ধৰণৰ ৰোগী ইয়াত উপস্থিত থাকে, বিভিন্ন ধৰণৰ ৰোগী ইয়াত চিকিৎসা গ্ৰহণ কৰি থাকে, সেই ৰোগীসমূহক এটা গেষ্ট হাউচলৈ প্ৰেৰণ কৰিব লগা হয়। গতিকে গেষ্ট হাউচলৈ প্ৰেৰণ কৰা ৰোগীসমূহে বা গেষ্ট হাউচলৈ প্ৰেৰণ কৰা যিসমূহ চিকিৎসাধীন ব্যক্তি, তেওঁলোকে তাত উপযুক্ত পৰিমাণৰ চিকিৎসা পায় নে নাপায় সেইটো তেওঁলোকক সুধিলে গম পোৱা যাব। সেইটো তাৰ পৰিৱৰ্তে আমি ক'ব লাগিব কি, যিটো বানপানীৰ সৃষ্টি হোৱাৰ ফলত ৰোগীসমূহক স্থানান্তৰ কৰিব লগা হয়, এইটো এটা নতুনকৈ ভৱন এটা বনাই আছে ইয়াত। ভৱনটো প্ৰায় সম্পূৰ্ণ হৈছে। ভৱনটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছতো সেইখন চিকিৎসালয় ইয়াত কিহৰ কাৰণে স্থানান্তৰ কৰা নাই, কিহৰ কাৰণে স্থানান্তৰ কৰা নাই সেইটো এটা কথা। সেই কথাটোৰ অতি শীঘ্ৰে আমি সমাধান বিচাৰোঁ। ইয়াত স্থানান্তৰ কৰিব লাগে। এখন চিকিৎসালয় আছে, বানপানী হ'লে ইয়াত ৰোগীক স্থানান্তৰ কৰিব লগা হয়। এইটোতো বিল্ডিং এটা নিৰ্মাণ হৈ আছে, এই বিল্ডিংটোলৈ স্থানান্তৰ কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে আমি ক'ব লাগিব যে আমাৰ যিগৰাকী বজালী অঞ্চলত যিগৰাকী জ্যেষ্ঠ মন্ত্ৰী, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কি কৰিছিলে? তেওঁ ইয়াত উপযুক্ত পৰিমাণৰ চিকিৎসক বিচাৰি, উপযুক্ত পৰিমাণৰ সা সুবিধা বিচাৰি, উপযুক্ত পৰিমাণৰ বস্তু বিচাৰি তেখেতে এখন পত্ৰ প্ৰেৰণ কৰিছিলে। সেই পত্ৰখন কি হ'ল? সেই পত্ৰৰ উত্তৰটো কি আহিলে? ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কি স্বাস্থ্য বিভাগটোৱে গুৰুত্ব নিদিয়ে নেকি? সেই কথাটোৰ তেওঁ উত্তৰ দিব লাগে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই লিখা পত্ৰখন কি হ'ল? তাৰ উত্তৰটো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অতি শীঘ্ৰে দিব লাগে। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ স্পষ্ট দাবী। তাৰ পৰিৱৰ্তে আমি ক'ব লাগিব চিকিৎসা সেৱাৰ ক্ষেত্ৰত আজি যদি আমি এখন 108ৰ কাৰণে ফোন কৰোঁ, এম্বুলেঞ্চ সেৱা এখনৰ কাৰণে 108ত ফোন কৰিলে কি কয় যে 108ত ফোন কৰাৰ কাৰণে ধন্যবাদ। 108ত কি সুবিধা বিচাৰে, কি নিবিচাৰে, তাৰপিছত 108 সেৱা এখন যাব। মাত্ৰ এখন এম্বুলেঞ্চ সমগ্ৰ বজালী অঞ্চলটোত মাত্ৰ এখন এম্বুলেঞ্চেৰে চলি আছে 108 সেৱা। স্বাস্থ্য বিভাগটো কি ধৰণৰ পৰিমাণত আছে, কি ধৰণৰ অৱস্থাত আছে সেইটো ৰাইজে জানে আৰু সেইটো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানে কি সেৱাত আছে। গতিকে 108ত ফোন কৰি পেলাই এম্বুলেঞ্চ সেৱা গৈ পোৱাৰ আগতে আমি যদি এখন ঠেলা বেটাৰী ৰিক্সা এখনত যদি ৰোগীসকলক আনো, তাতকৈ আগত আমি আহি চিকিৎসা গ্ৰহণ কৰিব পাৰিম বা চিকিৎসালয়ত উপস্থিত হ'ম। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত অসুবিধা, বানপানীত আমি ডুবিব লাগিব। বানপানীৰ পৰা গৈ আমি গেষ্ট হাউচলৈ যাব লাগিব।
তাৰ পৰিৱৰ্তে ইয়াত ৰেফাৰৰ কাগজখন লৈ যাব লাগিব। যদি বেছি যদি চিকিৎসাধীন হৈ থকা ব্যক্তিগৰাকী যদি বেছি অসুবিধা আছে, আমি ইয়াত ৰেফাৰৰ কাগজখন লৈ যাব লাগিব। গতিকে এই সমগ্ৰ বিষয়টো সমাধান কেতিয়া? এই সমাধানটো স্বাস্থ্য বিভাগটোৱে কৰিব লাগে। আমাৰ মন্ত্ৰীগৰাকী আছে, তেখেতে পত্ৰ প্ৰেৰণ কৰিছিলে, তেখেতৰ উত্তৰটো আহিব লাগে, তেখেতে সুবিধাটো আমাক দিব লাগে আৰু সমস্যাটো সমাধান কৰিব লাগে। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ এইটো দাবী। অন্যথা আমি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আমি প্ৰতিবাদ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।